Hello everyone, welcome to Equipat. মই নিৰ্মল ডেকা সকলোকে স্বাগতম জনাইছো এটি নতুন ক্লাছলৈ। আৰু আজি ক্লাছটোত আমি বিলিভাৰ্স বেটছৰ থাম্বনেইলখন দেখি সকলোৱে গম পাই গৈছে ইয়াৰে আমাৰ নেক্সট টু পাৰ্ট আজি আহিব তোমালোকে চাবলৈ গৈ আছা। আৰু ইয়াতে আমাৰ 11 নম্বৰটো খণ্ড হ'ব। তোমালোকে প্ৰথমৰ পৰা গোটেইখিটা ভিডিঅ' চাই আছা তোমালোকে হয়তো গমে পাই গৈছা আমি গোটেইখিনি সিলেবাছে এটা সিস্টেমেটিক অৰ্ডাৰত কমপ্লিট কৰিবলৈ চেষ্টা কৰি আছো। আৰু তাৰ ভিতৰত আমি অলৰেডি নম্বৰ সিস্টেম খতম কৰিছো। এলসিএম আৰু এইচচিএফ টো আমি আৰম্ভ কৰিছিলো তাৰ বহুতখিনি কথাই আমি অলৰেডি বুজিবলৈ সক্ষম হৈছো আৰু অলৰেডি আমি বুজি পাই গৈছো হয়নে। তো আমি একদম প্ৰথম ক্লাছত আলোচনা কৰিছিলো এই তিনিটা পইণ্ট। প্ৰথম যি দুটা ক্লাছ গৈছে এই দুটা ক্লাছত আমি এই তিনিটা পইণ্ট ধুনীয়াকৈ বুজি লৈছো। মই গোটেইখিনি বস্তু এই কাৰণে আঁতৰাই দিয়া নাই যাতে তোমালোকৰ মাইণ্ডত ক্লিয়াৰিটি থাকে। যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে চাই আছা তোমালোকে গম পাবা এই তিনিটা পইণ্টৰ হয়তো তোমালোকে এনসাৰ আজিৰ ক্লাছটোত নাপাবা। এলসিএম কি হয়, এইচচিএফ কি হয় আৰু কেনেকৈ ক্যালকুলেট কৰে এইখিনি বস্তু আজিৰ ক্লাছটোত নাই। এইখিনি বস্তু অলৰেডি হৈ গৈছে। ইয়াৰে আগৰ ক্লাছটোত তোমালোকে যদি চাই লোৱা তেতিয়াহ'লে নিশ্চয় পাই যাবা। তাত ধুনীয়াকৈ একদম ডিটেইলত গোটেইখিনি কথা আলোচনা কৰা আছে। এতিয়া নেক্সট যদি আমি চাওঁ নেক্সট আমি আজিৰ ক্লাছত কি কৰিব গৈ আছো। আজিৰ ক্লাছত আমি কৰিবলৈ গৈ আছো ৰিমাইণ্ডাৰ বেসড প্ৰবলেম আৰু লগতে পাৱাৰ বেসড প্ৰবলেম আৰু মেজাৰমেন্ট বেসড প্ৰবলেম। কাৰণ আমাৰ অলৰেডি ফৰ্মুলা বেসড আৰু ডিজিট বেসড এই দুটা প্ৰবলেম আমাৰ দুটা ধৰণৰ কুৱেশ্যন আলোচনা কৰা হৈ গৈছে। যিসকলে ক্লাছ কেইটা চাইছে ইয়াতে গম পাই গৈছে। আমি অলৰেডি প্ৰথম দুটা টাইপৰ কুৱেশ্যন চাই গৈছো। এতিয়া আজিৰ ক্লাছৰ আমাৰ মেইন গোল থাকিব ৰিমাইণ্ডাৰ বেসড প্ৰবলেম, নেক্সট আমাৰ গোল থাকিব পাৱাৰ বেসড প্ৰবলেম আৰু একদম লাষ্টত আমি আলোচনা কৰিম মেজাৰমেন্ট ৰিলেটেড কুৱেশ্যনছ। ঠিক আছে, এটা হয় কি ৰিমাইণ্ডাৰ বেসড কি হয় কুৱেশ্যন। তো প্ৰথমতে আৰম্ভ কৰিছো ৰিমাইণ্ডাৰ বেসড প্ৰবলেমৰ সৈতে। কি হয় ৰিমাইণ্ডাৰৰ লগত জড়িত কুৱেশ্যন। চোৱা এক্সামত আমাৰ ভাগশেষৰ লগত জড়িত এলসিএম আৰু এইচচিএফৰ কুৱেশ্যন অহা দেখা যায়। কেনেকুৱানো ভাগশেষৰ লগত জড়িত তাৰ আগতে তোমালোকে নোট ডাউন কৰিব লাগিব যে ইয়াতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে। মেইনলি ইয়াতে টোটেল 5টা ধৰণৰ কুৱেশ্যন আছে। তো কুৱেশ্যন কেইটা মই ইয়াতে দি দিছো। এটা থাকিব ৰিমাইণ্ডাৰ ৰিলেটেড HCF, এটা থাকিব ৰিমাইণ্ডাৰ ৰিলেটেড HCF আৰু এটা থাকিব ৰিমাইণ্ডাৰ ৰিলেটেড LCM। ঠিক আছে, ইয়াৰে পাছত যদি পেজত লিখিব যাও এবাৰ আমি লিখিব পাৰিম ৰিমাইণ্ডাৰ ৰিলেটেড LCM। এই দুটা হয় কি এতিয়া এই দুটা কুৱেশ্যনৰ এনসাৰ কেনেকৈ উলিয়াম গোটেইখিনি বস্তু আমি আলোচনা কৰিম। প্ৰথমতে তোমালোকে হেডিং বনাই লোৱা ৰিমাইণ্ডাৰ ৰিলেটেড HCF। তো ইয়াতে কুৱেশ্যন বিলাকত কি হ'ব তোমালোকে মেইনলি তিনিটা ধৰণৰ কুৱেশ্যন দেখিবা। ঠিক আছে, তোমালোকে এইটো চেপ্টাৰত মেইনলি তিনিটা ধৰণৰ কুৱেশ্যন দেখিবা। এনেকৈ গোটেইকেইজনে এখন চাৰ্ট বনাই লোৱাচোন। চাৰ্টখনে তোমালোকক বহুত হেল্প কৰিব বস্তুখিনি ক্লিয়াৰিটি ৰাখাত আৰু মনত ৰখাত। আমি ইয়াতে তিনিটা ধৰণৰ চাৰ্ট দেখা পাম আৰু ইয়াতে প্ৰথমতে তোমালোকে কি কৰিব লাগে এটা থাকিব ৰিমাইণ্ডাৰ গিভেন। ঠিক আছে, ৰিমাইণ্ডাৰ গিভেন এইটো কি বুলি কয় ৰিমাইণ্ডাৰ গিভেন। ঠিক আছে, আৰু লগতে সেম আচ্ছা এটা কাম কৰা এইটো এনেকৈ নালাগে সেম ৰিমাইণ্ডাৰ বুলি লিখা সেম ৰিমাইণ্ডাৰ এটা কাম কৰি দিও শৰ্টতে লিখি দিও ন। এটা কাম কৰিবা তোমালোকে লিখিবা সেম ৰিমাইণ্ডাৰ লগতে ব্ৰেকেটত লিখিবা গিভেন। তাৰপিছত লিখিবা সেম ৰিমাইণ্ডাৰ আকৌ সেম ৰিমাইণ্ডাৰ কিন্তু এইবাৰ ব্ৰেকেটত কি লিখিবা নট গিভেন। আৰু ইয়াতে লিখিবা ডিফাৰেন্ট ৰিমাইণ্ডাৰ। হল, তো এই তিনিটা পইণ্ট আমাৰ আহি গ'ল। এটা আহিল সেম ৰিমাইণ্ডাৰ গিভেন, নেক্সট আমাৰ কি আছে সেম ৰিমাইণ্ডাৰ নট গিভেন আৰু লাষ্ট পইণ্টটো আছে ডিফাৰেন্ট ৰিমাইণ্ডাৰ। এই তিনিটা কেছত কি কি কুৱেশ্যন আহিব বেছি ক্লাছটো দীঘলীয়া নকৰো আমি জাষ্ট বুজিবলৈ ফেক্সুৱেল কথাখিনি যে এক্সামত কেনেকৈ আহিব আমি কেনেকৈ সলভ কৰিম ডাইৰেক্ট কথা হে। তো আমি ভালদৰে বুজিবলৈ চেষ্টা কৰিলে হ'ল। ৰিমাইণ্ডাৰৰ লগত জড়িত HCF কেনেকৈ গম পাবা। প্ৰথম কথাটো হৈছে তোমালোকে কেনেকৈ গম পাবা যে এই কুৱেশ্যনটো ৰিমাইণ্ডাৰৰ HCF ৰ লগত জড়িত বা কেনেকৈ গম পাম যে এইটো কুৱেশ্যনৰ গসা উলিয়াব লাগে। ফাৰ্ষ্টলি এইখিনি কথা ইয়াৰ আগত যিখিনি ক্লাছ কৰিছিলো তাৰ ক্লাছত মই কৈছিলো যেতিয়া এটা কুৱেশ্যনত আমাক লাৰ্জেষ্ট নাম্বাৰ উলিয়াব দিব ফাইন্ড দ্য লাৰ্জেষ্ট নাম্বাৰ ফাইন্ড দ্য হাইয়েষ্ট নাম্বাৰ গ্ৰেটেষ্ট নাম্বাৰ। যদি তেনেকুৱা কথা কয় লাৰ্জেষ্ট গ্ৰেটেষ্ট হাইয়েষ্ট এনেকুৱা ডাঙৰ সংখ্যা যদি উলিয়াব দিয়ে আমি সদায় কি উলিয়াব লাগে HCF উলিয়াব লাগে। যদি ডাঙৰ সংখ্যা বুলি কয় সদায় কি উলিয়াব লাগে HCF উলিয়াব লাগে। যদি ডাঙৰ সংখ্যা বুলি কলে সঁচাকৈ HCF উলিয়াব লাগে তেতিয়াহলে আমি ইয়াতে কি কম যদি এটা কুৱেশ্যনত আমাক যদি ডাঙৰ সংখ্যা উলিয়াব দিছে তেতিয়াহলে আমি HCF উলাম।
হল আমাক যদি কোৱেশ্চন এটা ডাঙৰ সংখ্যা উলিয়াব দিয়ে আৰু সেই কোৱেশ্চনটোত আমাক যদি কয় ভাগশেষ দিয়া আছে তেতিয়াহ'লে আমি গম পাম এইটো কিহৰ কোৱেশ্চন এইটো হৈছে ৰিমাইণ্ডাৰ বেছড HCF ৰ কোৱেশ্চন বা ৰিমাইণ্ডাৰৰ লগত ৰিলেটেড HCF ৰ কোৱেশ্চন আমাক যদি কোৱেশ্চনত এনেকুৱা ধৰণৰ কোৱেশ্চন দিব মই এটা কোৱেশ্চন কৈ দিছো 15 নহয় 16 লৈ লোৱা ঠিক আছে 16 তাৰপিছত তোমালোকে লৈ লোৱা 21 আৰু 51 16 21 আৰু 51 হৰণ কৰিব পৰা সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা ফাইণ্ড 16 21 আৰু 51 আমাক কোৱেশ্চন এনেকুৱা দিব find the largest number which can divide 16 21 and 51 to leave the same remainder লিখিলা কোৱেশ্চনটো ওকে অসমীয়াত হ'ব 16 21 আৰু 51 হৰণ কৰিব পৰা সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাৰ ফলত একে ভাগশেষ পোৱা যায় ভাগশেষ সমান তো ইয়াতে যদি কোৱেশ্চনটো তোমালোকে ভালদৰে পঢ়ি চোৱা লিখি ল'বা দেই এইখিনি যদিও ভিডিঅ'টো ৰেকৰ্ডেড পাইছা তোমালোকে অকমান ফৰত কাটি লৈ পেলাই এইখিনি লিখি লোৱা এতিয়া এই কোৱেশ্চনটো তোমালোকে পঢ়িলে দেখিবা ইয়াতে আমাক কৈছে যে এই তিনিটা সংখ্যাক আমি হৰণ কৰিব লাগিব আৰু আমাক ডাঙৰ সংখ্যা উলিয়াব দিছে সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা এতিয়া ডাঙৰ সংখ্যা উলিয়াব দিয়াৰ লগে আমি কি গম পাওঁ ডাঙৰ সংখ্যা মানে HCF ডাঙৰ সংখ্যা মানে কি HCF লগতে আমি যদি সেকেন্ড পইণ্টটো চাওঁ এই কোৱেশ্চনটো ৰিমাইণ্ডাৰ দিয়া আছে শেষৰ লাইনটো কি আছিলে যাতে সমান ভাগশেষ ৰৈ যায় হয় না so that we get same remainder এনেকে আছিলে লাইনটো তো আমাক যেটা same remainder বুলি ক'ব আমাক যেটা ৰিমাইণ্ডাৰ শব্দটো ক'ব same টো বাদ দিয়া same remainder কৈছে কিবা বেলেগ কৈছে আমাক ৰিমাইণ্ডাৰ বুলি কৈছে না নাই কৈছে আৰু এই ৰিমাইণ্ডাৰ শব্দটো কোৱাৰ লগে লগে আমি গম পাই যাম যে এইটো ৰিমাইণ্ডাৰৰ লগত জড়িত মানে এই চাৰ্টখনৰ লগত জড়িত কোৱেশ্চন পইণ্টটো বুজি পালা আমাৰ এক্সামত যেতিয়া এটা কোৱেশ্চনত ভাগশেষৰ কথা ক'ব আৰু সেই কোৱেশ্চনটো আমাক যদি ডাঙৰ সংখ্যা উলিয়াব দিছে মানে HCF ঠিক তেনেদৰে যদি আমাক সৰু সংখ্যা উলিয়াব দিয়ে LCM যদি আমাক কয় যে সকলোতকৈ সৰু সংখ্যাটো উলিওৱা এই ক্ষেত্ৰত আমি কি বুলি কম LCM বুলি কম হল এইখিনিলৈকে আশা কৰো সকলোৰে ক্লিয়াৰ এইখিনিলৈকে নেক্সট পইণ্টত কি আহিব নেক্সট পইণ্টত আমাক কৈছে সেম ৰিমাইণ্ডাৰ এটা সেম ৰিমাইণ্ডাৰ বুলি ক'লে কি হ'ব যদি সেম ৰিমাইণ্ডাৰ বুলি কৈ পেলাই সেম ৰিমাইণ্ডাৰ বুলি আমাক দুটা কেছ আহিব এটা মই যদি তোমালোকৰ এই কোৱেশ্চন এই সিলেক্টিভ নাম্বাৰ যোনটো কোৱেশ্চন তোমালোকক দিলো সেই কোৱেশ্চনটো কি কৈছিলো মই কৈছো যে 16 21 আৰু 51 হৰণ কৰিব পৰা সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাৰ ফলত সমান ভাগশেষ পোৱা যায় মানে ভাগশেষটো কি হ'ব সমান বুলি কৈছে সেম ৰিমাইণ্ডাৰ বুলি কৈছে সমান মানে কি সেম ন গোটেইকেইটা ক্ষেত্ৰতে সেম আহিব মানে এটা কথাটো হ'ল কি আমাক ভাগশেষটো দিয়া আছে জানো এই যিটো মই কোৱেশ্চন কৈ আছো তাত ভাগশেষ দিয়া আছে নাই কেৱল কৈছে সমান আহিব কি আহিব এইটো কোৱা নাই তো এই ক্ষেত্ৰত এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে আমাৰ এটা নিয়ম আছে ঠিক আছে এই ক্ষেত্ৰত আমাৰ এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে এটা ৰুল আছে কিছুমান কোৱেশ্চন তোমালোকক এনেকৈ ক'ব যে 16 21 এটা সেকেন্ড কোৱেশ্চন লিখা দেই সকলোৱে লিখি লোৱা সেকেন্ড কোৱেশ্চন 2 নম্বৰ অকমান জায়গা এৰি দিবা দুটা লাইন মানৰ এৰি পেলাই নেক্সট এটা লাইন লিখা আৰু এটা কোৱেশ্চন লিখা 16 21 আৰু 51 ৰে হৰণ কৰিব পৰা সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাৰ ফলত এক ভাগশেষ পোৱা যায় ইংলিছত লিখিবা find the largest number which when divides 16 21 and 51 so that we get 1 as a remainder হল তো আমাক কৈছে সেকেন্ড কোৱেশ্চনত কি কৈছে এক ৰিমাইণ্ডাৰ পোৱা যায় এটা তোমালোকে এই দুটা কোৱেশ্চন যদি ভালদৰে পঢ়া ভালদৰে যদি অবজাৰ্ভ কৰা তোমালোকে দেখিবা এই দুটা কোৱেশ্চনত এটা ডিফাৰেন্স এটা আছে এটা কোৱেশ্চনত আমাক সেম ৰিমাইণ্ডাৰ বুলি কৈছে আৰু এটা কোৱেশ্চনত কৈছে এক ভাগশেষ পোৱা যায় এটা এক যে ভাগশেষ পাম তিনিটা ক্ষেত্ৰতে পাম ন যেতিয়া আমি কোনোবা এটা সংখ্যাৰে 16 হৰণ কৰিম তেতিয়াও এক পাম যেতিয়া কোনোবা এটা সংখ্যাৰে 21 হৰণ কৰিম তেতিয়াও এক পাম আৰু যেতিয়া কোনোবা এটা সংখ্যাৰে 51 হৰণ কৰিম তেতিয়াও আমি একেই পাম ঠিক আছে আমি ভাগশেষ একেই পাম এটা ভাগশেষ যেটো তিনিটা ক্ষেত্ৰতে 1 মানে এটো কি বুলি কবা এটো তোমালোকে কি বুলি কবা সেম ৰিমাইণ্ডাৰ ন এটো সেম ৰিমাইণ্ডাৰ মানে এই দুটা কোৱেশ্চনে কিহৰ হয় সেম ৰিমাইণ্ডাৰ ভাগশেষ সমান প্ৰথমটোত কৈয়ে দিছে ভাগশেষ সমান সেকেন্ডটোত কৈছে এক ভাগশেষ বা 1 ৰিমাইণ্ডাৰ আৰু 1 ৰিমাইণ্ডাৰ মানে কি বাকি কেইটা ক্ষেত্ৰতো 1 1 আছে আলটিমেটলি আমি কি কম যে ইয়াৰেও ৰিমাইণ্ডাৰ সমান আৰু এনেকুৱা কোৱেশ্চন বিলাকৰ ক্ষেত্ৰত সলভ কৰাৰ কাৰণে আমি এই দুটা মেথড ইউজ কৰিম ঠিক আছে ইয়াতে মেথড আহিব সেই মেথড ইউজ কৰিম নেক্সট যদি ডিফাৰেন্ট আহে ডিফাৰেন্ট ৰিমাইণ্ডাৰৰ ক্ষেত্ৰত ডিফাৰেন্ট মেথড আহিব দ্যাটস ইট হৈ গল ডিফাৰেন্ট ৰিমাইণ্ডাৰৰ ক্ষেত্ৰত ডিফাৰেন্ট মেথড আহিব তো মেথড বিলাক কেনেকুৱা এতিয়া তোমালোকক যদি কোনোবা এটা কোৱেশ্চনৰ ৰিমাইণ্ডাৰ দিয়া থাকে ইয়াতে চোৱা ৰিমাইণ্ডাৰ দিয়া আছে ইয়াতে কৈছে ডিফাৰেন্ট ৰিমাইণ্ডাৰ আৰু ৰিমাইণ্ডাৰটো দিয়া আছে সদায় মনত ৰাখিবা কেনেকে
তোমালোকে মনত ৰাখিব লাগে যদিহে তোমাক ভাগশেষটো দিয়া থাকে যদিহে আমাক ভাগশেষটো দিয়া থাকে আমি ভাগশেষটো সংখ্যা কেইটাৰ পৰা বিয়োগ কৰিব লাগে মানে মই কি কৰিম আমাক কৈছে ন যে এই তিনিটা সংখ্যা হৰণ কৰিলে ভাগশেষ ৰিমাইণ্ডাৰ কিমান আহিব সেকেন্ড কুৱেশ্যন ৰুট সেকেন্ড কুৱেশ্যন কি কৈছে ৰিমাইণ্ডাৰ 1 আহিব অৰ্থাৎ মই এই 1 টো সংখ্যা কেইটাৰ পৰা বিয়োগ কৰিম 16 ৰ পৰা 1 গলে কি থাকিব 15 21 ৰ পৰা 1 গলে 20 50 51 ৰ পৰা 1 গলে 50 মানে এই সংখ্যা কেইটাৰ পৰা 1 টো মাইনাস কৰি দিম দ্যাটস ইট হল নে হল বুঝি পালা তো আমি কি কৰিব লাগে নাম্বাৰ মাইনাস ৰিমাইণ্ডাৰ মানে সংখ্যা কেইটাৰ পৰা কি কৰিম ভাগশেষটো বিয়োগ কৰিম আৰু বিয়োগ কৰাৰ পিছত আমি কিছুমান সংখ্যা পাম ন সেই সংখ্যা কেইটা তোমালোকে গসাউ ল'ব লাগে HCF ঠিক আছে আমি ইয়াতে যদি বিয়োগ কৰো ইয়াতে পাম 15 20 আৰু 50 15 20 আৰু 50 এই তিনিটা সংখ্যাৰ আমি কি উলিয়াব লাগে এই তিনিটা সংখ্যাৰে আমি উলিয়াব লাগে ইয়াতে HCF that's it টান না কিবা টান লাগিছে একো টান নহয় প্ৰথমতে তোমালোকে কুৱেশ্যন এটা লিখি ল'বা দেই সেইকেইটা যদি এলেহুৱা আমি কৰা যদি বোলে কুৱেশ্যনত শুই চাই আছো একো বুজি নাপাবা কুৱেশ্যনটা লিখি লোৱা অলপ অবজাৰ্ভ কৰা ডিফাৰেন্স কি আছে কুৱেশ্যনটা কিনো ক'ব বিচাৰিছে তো কুৱেশ্যনটাৰ পৰা তোমালোকে গম পাবা ৰিমাইণ্ডাৰটো যদি দিয়া থাকে সেই ৰিমাইণ্ডাৰটো সংখ্যা কেইটাৰ পৰা বিয়োগ কৰিব লাগে হল সেকেন্ড কুৱেশ্যন এতিয়া আমাক যদি কয় যে এই কুৱেশ্যনটোতে সাপোজ আমাক মই এটা এক্সাম্পল দি দিলো যদি আমাক কৈ দিয়ে যে ৰিমাইণ্ডাৰ এটা সংখ্যা হৰণ কৰিলে আমি ৰিমাইণ্ডাৰ পাম ইয়াতে কৈ দিলে ৰিমাইণ্ডাৰ এটা আহিব 1 এটা আহিব 6 এটা আহিব 6 ঠিক আছে আমাক এনেকুৱাও হ'ব পাৰে ন আমাক যদি কৈ দিয়ে নেক্সট কুৱেশ্যন তোমালোকে আৰু দুটা লাইন এৰি পেলাই আৰু এটা কুৱেশ্যন লিখা মই একেলগে গোটেইখিনি খতম কৰি দিছো আৰু এক্সাম্পল মই অলমোষ্ট সিমিলাৰ টাইপৰ এক্সাম্পল লৈছো যাতে বুজিবলৈ সুবিধা হয় থাৰ্ড কুৱেশ্যন 1 2 3 তিনিটা কুৱেশ্যন তিনিটা কুৱেশ্যনৰ মই তিনিটা এক্সাম্পল দি আছো 3 নম্বৰ কুৱেশ্যন লিখিবা 16 21 আৰু 51 হৰণ কৰিব পৰা সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাৰ ফলত 1 6 আৰু 6 ভাগশেষ হিচাপে পোৱা যায় 1 6 আৰু 6 ভাগশেষ হিচাপে পোৱা যায় কমা দি যাবা মাজত ঠিক আছে আৰু ইংলিছত লিখিবা find the largest number which can divide 16 21 and 51 so that we get 1 6 and 6 as a remainder respectively ঠিক আছে তো আমাক ইয়াৰে কৈছে আমাক কৈছে ফাইন্ড দ্য লাৰ্জেষ্ট নাম্বাৰ সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যিটো সংখ্যাই এই তিনিওটাক যেতিয়া হৰণ কৰিলে কি আহিব হৰণ কৰিলে ভাগশেষ যিটো আহিব সেই ভাগশেষটো আহিব আমাৰ 1 6 আৰু 6 তো তোমালোকে ইয়াতে তিনিটা কুৱেশ্যন দেখিলা ইয়াতে নাম্বাৰ কিন্তু সেম আছে ইয়াতে আমাৰ সংখ্যা কেইটা মই সেমে ৰাখিছো 16 21 আৰু 51 সংখ্যা কেইটা সেম প্ৰথম কুৱেশ্যনটোত মই কি কৈছিলো যে এই তিনিওটা যে সংখ্যা আছে ইয়াৰে এই তিনিওটা সংখ্যা ৰিমাইণ্ডাৰ সেম বুলি কৈছিলো সেম কিন্তু ৰিমাইণ্ডাৰ কি আহিব মই কোৱা নাই ভাগশেষ কি আহিব কোৱা নাই মানে এই সেকেন্ড টাইপটো সেম ৰিমাইণ্ডাৰ কিন্তু কি হ'ব নাজানো ভাগশেষ কি নাজানো কুৱেশ্যনত কোৱা নাই সেকেন্ড কুৱেশ্যনটো কি আছিল সেম ৰিমাইণ্ডাৰ কিন্তু ৰিমাইণ্ডাৰটো কি কৈছিলে 1 ৰিমাইণ্ডাৰ আৰু এই ক্ষেত্ৰত আমি কি কৰো 16 ৰ পৰা 1 বিয়োগ 15 21 ৰ পৰা 1 বিয়োগ 20 আৰু 51 ৰ পৰা 1 বিয়োগ 50 অৰ্থাৎ 15 20 আৰু 50 ৰ আমি HCF উলিয়াব লাগে কিমান আহিব 15 20 আৰু 51 HCF ওলাইছে নে আনসাৰ 5 হৈছে সিহঁতৰ গসাউ এটা যদি তোমালোকে 5 ৰে যদি 16 হৰণ কৰা কি পাম 5 3 গুণ 15 এক এটা হৈ গৈছে 5 ৰে যদি 20 হৰণ কৰো 5 4 গুণ 20 এক এটা হৈ গৈছে 5 ৰে যদি 50 হৰণ কৰো 5 10 গুণ 50 এক এটা হৈ গৈছে অৰ্থাৎ ৰিমাইণ্ডাৰ 1 মিলি গল নে নাই প্ৰথম টাইপৰ কুৱেশ্যনটো মিলি গল এটা সেকেন্ড টাইপৰ আহিছো দ্বিতীয় টাইপত কোনটো আছিলে দ্বিতীয় টাইপৰ আছিলে সেম ৰিমাইণ্ডাৰ মানে তোমালোকৰ ফালৰ পৰা চাব গলে তোমালোকে এক নম্বৰ কুৱেশ্যনটো লিখিছিলা এইটো সেম ৰিমাইণ্ডাৰ কিন্তু ৰিমাইণ্ডাৰ নট গিভেন তেতিয়া কি কৰিবা তেতিয়া সংখ্যা কেইটা এটা অন্তৰ পৰা বিয়োগ কৰিব লাগে ঠিক আছে সাবট্ৰেক্ট দ্য নাম্বাৰস ফ্ৰম ইচ আদাৰ এনেকে লিখি দিবা সংখ্যা কেইটা এটা অন্তৰ পৰা বিয়োগ কৰিব লাগে সাবট্ৰেক্ট নাম্বাৰস বিয়োগ নাম্বাৰস বুলি লিখি দিলো মই ঠিক আছে শৰ্টত মই লিখি দিলো নাম্বাৰস মাইনাস নাম্বাৰস কুৱেশ্যন লিখি লবা দেই কুৱেশ্যন লিখি নললে বুজি নাপাবা ইয়াতে সেকেন্ড পইণ্ট আমাক কৈছে সংখ্যা কেইটা এটা অন্তৰ পৰা বিয়োগ কৰিব লাগে অৰ্থাৎ প্ৰথম সংখ্যাটো আমি সেকেন্ড সংখ্যাটোৰ পৰা বিয়োগ কৰিলো থাৰ্ড সংখ্যাটোৰ পৰা সেকেন্ডটো বিয়োগ কৰিলো তেনেকুৱা মানে মই ইয়াতে যদি এক্সাম্পলটো দিব লাগে ইয়াতে আমি কি কৰিম 21 ৰ পৰা 16 টো বিয়োগ কৰি দিয়া কি থাকিব 21 ৰ পৰা 16 গলে কি থাকিব 5 থাকিব মই ইয়াতে লিখি দিছো একদম ওপৰত চাবা দেই 21 ৰ পৰা 16 গলে 5 থাকিব দেন কি কৰিম এটা তোমালোকে 51 ৰ পৰা 16 টো বিয়োগ কৰি দিয়া 51 ৰ পৰা যদি 16 বিয়োগ কৰি দিয়া কি থাকিব ইয়াতে থাকি গল 5 আৰু ইয়াতে থাকি গল 4 ঠিক আছে হল
আচ্ছা 3 আহিব ন 3 থাকিব সৰি দে 3 থাকিব 35 ন 35 আহিব তো আমি যদি 51 ৰ পৰা 16 টো বিয়োগ কৰি দিও 35 আহি গল দেন 51 ৰ পৰা 20 টো বিয়োগ কৰি দিয়া 21 কিমান থাকিব 30 30 তো আমি ইয়াতে তিনিটা সংখ্যা পাই গলো মই আকৌ এবাৰ মেনশন কৰিছো যেতিয়া কোনোবা এটা কোৱেশ্চনত যদি কোনোবা এটা কোৱেশ্চনত তোমালোকৰ ৰিমাইন্ডাৰ দিয়া নাথাকে আমাক যেনেকৈ প্ৰথম কোৱেশ্চন মই যেটো দি দিছিল তাৰ ৰিমাইন্ডাৰ নাছিলে তাত কেৱল কৈছিলে সেম ৰিমাইন্ডাৰ বুলি কৈছে কিন্তু ৰিমাইন্ডাৰ দিয়া নাই এই ক্ষেত্ৰত আমি সংখ্যা কেইটা যিকেইটা সংখ্যা আছে যিকেইটা নাম্বাৰ আছে নাম্বাৰ কেইটাক এটা আনটোৰ পৰা বিয়োগ কৰিম 51 minus 21 51 minus 16 21 minus 16 মানে এটা আনটোৰ পৰা বিয়োগ কৰিছো এবাৰ 51 ৰ পৰা 21 বিয়োগ কৰিছো এবাৰ 51 ৰ পৰা 16 বিয়োগ কৰিছো এবাৰ 21 ৰ পৰা 16 বিয়োগ কৰিলো আৰু বিয়োগ কৰি পেলাই আমি যিকেইটা সংখ্যা পাইছো এইকেইটা ইয়াতে লিখি লৈছো ঠিক আছে যিকেইটা সংখ্যা পালো বিয়োগ কৰাৰ পাছত এতিয়া এই সংখ্যা যিকেইটা পালো ন এই সংখ্যা কেইটা তোমালোকে HCF উলিয়াব লাগে এতিয়া মই যদি এই সংখ্যা কেইটাৰ HCF উলিয়াও কি আহিব 5 35 আৰু 30 ৰ HCF কিমান আহিব তোমালোকে চাগে নিশ্চয় এনসাৰ দিছা যে HCF আহিব এইকেইটা সংখ্যাৰ কিমান 5 5 এটা এনেকুৱা সংখ্যা যিয়ে 5ক হৰণ কৰিব 35ৰ কৰিব 30ক কৰিব এতিয়া যেটো 5 আহিল সেইটোৱে হৈ গল আমাৰ কাৰেক্ট এনসাৰ বুজি পালা সেইটো হৈছে কাৰেক্ট এনসাৰ এতিয়া 5 ৰে যেটো HCF আহিছে সেই 5 ৰে তোমালোকে এই সংখ্যা কেইটা হৰণ কৰি চাচোন ৰিমাইন্ডাৰ সেম আহিব তোমালোকে যেটো প্ৰথম কোৱেশ্চন চাই আছা প্ৰথম কোৱেশ্চনটো আমাক এইকেইটা সংখ্যা দিয়া আছিল এই সংখ্যা কেইটা যদি 5 ৰে হৰণ কৰো ভাগে কি আহিব সেম আহিব নে নাই কৰি চোৱা সেম আহিব আহি গল এনসার এপ্রোচ বুঝি পালা নে নাই এপ্রোচ কি থাকিব প্রথম কোৱেশ্চনটোৰ যদি আমাক ৰিমাইন্ডাৰ দিয়া থাকে তেতিয়াহলে বহুত সহজ আমি সংখ্যা কেইটাৰ পৰা ভাগশেষটো বিয়োগ কৰি দিম ৰিমাইন্ডাৰ দিয়া থাকিলে বহুত সহজ সংখ্যা কেইটাৰ পৰা ভাগশেষটো বিয়োগ কৰি দিম যদি ৰিমাইন্ডাৰ দিয়া নাথাকে যদিহে ৰিমাইন্ডাৰ দিয়া নাথাকে তেতিয়া কি কৰিম সংখ্যা কেইটাক এটা আনটোৰ পৰা বিয়োগ কৰিম অৰ্থাৎ নাম্বাৰ মাইনাস নাম্বাৰ ক্লিয়াৰ ঠিক তেনেদৰে যদি ডিফারেন্ট রিমাইন্ডার হয় তেতিয়াও আমাৰ মেথডটো সেমে থাকিব তেতিয়া আমি কি কৰিম এই থাৰ্ড কোৱেশ্চন আমি কি কৰিম ইয়াৰে চোৱা ৰিমাইন্ডাৰ এতিয়া বৰ্তমান বেলেগ তো তেতিয়াও আমাৰ মেথড একো চেঞ্জ নহয় আমি সিম্পলি নাম্বাৰ মাইনাস ৰিমাইন্ডাৰে কৰিম নাম্বাৰ মাইনাস ৰিমাইন্ডাৰ আৰু কৰি পেলে যিকেইটা সংখ্যা পাম সেই সংখ্যা কেইটাৰ আমি HCF লম অৰ্থাৎ এতিয়া আমাক কৈছে 3 নম্বৰ কোৱেশ্চনৰ ফালে আহিছো এতিয়া 3 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে এটো তিনিটা সংখ্যা আছে আৰু এই সংখ্যা তিনিওটাৰ কি হ'ব তিনিওটা সংখ্যাৰে আমাক আমাক উলিয়াব দিছে ডাঙৰ সংখ্যাটো যিয়ে হৰণ কৰিলে এনেকুৱা ভাগশেষ আহিব তো আমি প্ৰথম সংখ্যাটোৰ ভাগশেষ কি আছিল 16 ৰ ক্ষেত্ৰত ভাগশেষ 1 তো 16 ৰ পৰা 1 এটা বিয়োগ কৰি দিয়াছ 16 ৰ পৰা 1 বিয়োগ কৰিলে কি থাকিব ইয়াতে 15 থাকিব দেন তোমালোকে 21 ৰ পৰা 6 এটা বিয়োগ কৰি দিয়া 21 ৰ পৰা 6 গলে কি থাকিব 15 থাকিব 51 ৰ পৰা 6 এটা বিয়োগ কৰি দিয়া 51 ৰ পৰা 6 গলে কি থাকিব 45 থাকিব অৰ্থাৎ আমি কৰিব কি লাগে আমি যিকেইটা ভাগশেষ দিয়া আছে যোনটো সংখ্যাৰ যেটো ভাগশেষ সেই ভাগশেষটোৱে বিয়োগ কৰিম ঠিক আছে আমি কি কৰিম নাম্বাৰৰ পৰা ৰিমাইন্ডাৰটো বিয়োগ অৰ্থাৎ আমি এইটো নাম্বাৰৰ পৰা 1 বিয়োগ কৰিছো এইটোৰ পৰা 6 আৰু এইটোৰ পৰা 6 ঠিক আছে আমি ধুনিয়াকৈ সিস্টেমেটিক অৰ্ডাৰত বিয়োগ কৰি দিলো আৰু ফাইনালি আমি তিনিটা সংখ্যা পাই গলো এটা 15 আনটো 15 আৰু এটা কিমান আছে 45 ঠিক আছে আমি তিনিটা সংখ্যা পাই গলো আৰু এই তিনিটা সংখ্যাৰ 15 15 45 এই তিনিটা সংখ্যাৰে তোমালোকে HCF উলাব লাগে এলে ইয়াৰে HCF কিমান হ'ব 15 আহিব 15 আহিব আমাৰ গখাও সেই 15 টো আমি কম এনসার এলে তোমালোকে যদি চোৱা যে যদি 3 নম্বৰ কোৱেশ্চন তোমালোকে যেটো 3 নম্বৰ লিখি দিলা তাৰ এনসার যদি 15 হয় তোমালোকে এবাৰ চেক কৰি চোৱাচোন মিলিব নে নাই মিলি যাব এলে তোমালোকে 15 ৰে যদি 16 হৰণ কৰি দিয়া ভাগশেষ কি হ'ব 15 ৰে 16 হৰণ কৰিলে ভাগশেষ কিমান 1 15 ৰে 21 হৰণ কৰিলে ভাগশেষ কিমান 6 15 ৰে 51 হৰণ কৰিলে 45 আহিব মিলি গল নে নাই মিলি গল তো এই যোনটো আমাৰ ৰিমাইন্ডাৰ বেসড HCF আছে বা ৰিমাইন্ডাৰৰ লগত জড়িত ৰিলেটেড যেটো HCF আছে সেইটোৰ কোৱেশ্চন এই তিনিটা অহাৰ সম্ভাৱনা আছে এনে বাহিৰৰ আৰু বেলেগ কোৱেশ্চন নাই ঠিক আছে এইখিনি কোৱেশ্চন সাফিচিয়েন্ট এইখিনি কোৱেশ্চন তোমালোকে কৰিব জানিলা মানে তোমালোকে আৰু এক্সামত চিন্তা কৰিব লগা একো নাথাকে তোমালোকে এইখিনি সাফিচিয়েন্ট এইখিনি বস্তু জানিলে হৈ গল ইয়াৰে পাছত কি আহিব ইয়াৰে পাছত নেক্সট আমাৰ আহিব ৰিমাইন্ডাৰ বেসড LCM এইটো কেনেকুৱা তো ইয়াতে আমাক কব সৰু সংখ্যা ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ যদি স্মলেষ্ট নাম্বাৰ বুলি কয় তেতিয়া আমি মনত ৰাখিম স্মলেষ্ট নাম্বাৰ বুলি কৈছে মানে LCM ৰ কথা কৈছে আৰু ইয়াতে ডাঙৰ কথাটো হৈছে ইয়াতে মাত্ৰ দুটা টাইপৰ কোৱেশ্চন আছে প্ৰথম টাইপৰ কোৱেশ্চন কি হ'ব ইয়াতে আমাক ৰিমাইন্ডাৰ কি হ'ব আমাক কৈ দিব ৰিমাইন্ডাৰ গিভেন আৰু ইয়াতে সেম ৰিমাইন্ডাৰ গিভেন আৰু সেম ৰিমাইন্ডাৰ গিভেন আৰু সেম ৰিমাইন্ডাৰ গিভেন এতে মানে ৰিমাইন্ডাৰটো সদায় গিভেনে থাকিব বাৰু ৰিমাইন্ডাৰ সদায় দিয়াই থাকিব তো এটা থাকিব সেম ৰিমাইন্ডাৰ আৰু এটা থাকিব ডিফাৰেন্ট মানে কি জানানে প্ৰতিটো সংখ্যাৰ ক্ষেত্ৰত বেলেগ বেলেগ ভাগশেষ আহিব ডিফাৰেন্ট ৰিমাইন্ডাৰ প্ৰতিটো সংখ্যাৰ ক্ষেত্ৰত বেলেগ বেলেগ ভাগশেষ আহিব এটো কি বুলি কয় ডিফাৰেন্ট ৰিমাইন্ডাৰ বুলি কয়
তো ইয়াতে কেনেকে মনত ৰাখিবা ইয়াতে মনত ৰাখিবা LCM প্লাস ৰিমাইন্ডাৰ দ্যাটস ইট এইটো হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ কি আহিব LCM প্লাস ৰিমাইন্ডাৰ এটা কোৱেশ্চন কি হ'ব ডিফাৰেন্ট ৰিমাইন্ডাৰৰ ক্ষেত্ৰত কি হ'ব এই গোটেইখিনি কথাই আলোচনা কৰিম ডিফাৰেন্ট ৰিমাইন্ডাৰৰ ক্ষেত্ৰত তোমালোকে লিখিবা LCM মাইনাস ডিফাৰেন্স ঠিক আছে এটা মই এটা কোৱেশ্চন এক্সাম্পল লৈ লৈছো আমাৰ এক্সামত ক'ব ফাইন্ড the smallest number which can be divisible by 10 20 and 50 so that we get 10 as a remainder 10 তো না থাকে বাৰু 5 as a remainder 5 remainder এইটো হৈছে ৰিমাইন্ডাৰ আমাক ক'ব 10 20 আৰু 50 এৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা যাৰ ফলত 5 ভাগে পোৱা যায় find the smallest number which can be divisible by 10 20 and 50 and we get 5 as a remainder ঠিক আছে এইটো কোৱেশ্চন আমাক যদি কয় যে এনেকুৱা এটা সৰু সংখ্যা উলিয়া যা হৰণ কৰি 5 ভাগে থাকে তো এই ক্ষেত্ৰত আমি একদম সিম্পলি কি কৰিম কোৱেশ্চনটো ভালদৰে মন কৰিবা আমি সিম্পলি এলসিএম ল'ব লাগিব কাৰ এলসিএম ল'ম আমি এলসিএম ল'ম 10 20 আৰু 50 ৰ এই সংখ্যা তিনিওটাৰ এলসিএম ল'ম হোল এলসিএম উলিয়াব পাৰিবা ন সকলোৱে পাৰিবা এলসিএম উলোৱাৰ লগে লগে তাৰ লগত ৰিমাইন্ডাৰটো যোগ কৰি দিবা দ্যাটস ইট হৈ গ'ল এনসাৰ তো এলসিএম ইয়াতে আহিব 100 এটা 100 ৰ লগত তোমালোকে 5 এটা যোগ কৰি দিয়া 105 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল আশা কৰো বুজি পালা 105 আমাৰ কাৰেক্ট এনসাৰ আহিব দ্যাটস ইট বেলেগ একো নাই এইখিনি কাম তো এটা যদি চোৱা সেম ৰিমাইন্ডাৰ আছে ন সেম ৰিমাইন্ডাৰ বা ৰিমাইন্ডাৰ গিভেন তো আমি কি কৰিছো এলসিএম প্লাস ৰিমাইন্ডাৰ মানে এলসিএম কাৰ এলসিএম সংখ্যা কেইটাৰ আৰু এই সংখ্যা কেইটা আমাক কোৱেশ্চনত দিয়াই থাকিব এটো চিন্তা কৰিব লগা কথা নাই এটা ডিফাৰেন্ট ৰিমাইন্ডাৰৰ কি হ'ব যদি ডিফাৰেন্ট ৰিমাইন্ডাৰ বুলি কয় তেতিয়া আমি কি কৰিম ডিফাৰেন্ট ৰিমাইন্ডাৰ মানে কি সো আমাক কৈ দিব এটা সংখ্যা আছে সাপোজ 15 এটা আছে আমাৰ 20 কৈ দিলে আৰু এটা কৈ দিলে আমাৰ 13 এটা এই তিনিটা সংখ্যাৰে আমাক কৈ দিলে এই তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা এটা কাম কৰি দিও এইটো সংখ্যা অকনমান ইজি লৈ লওঁ আমি 10 লৈ লওঁ আমাক কৈছে এই তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা যাৰ ফলত লিখি যাবাৰে যাৰ ফলত ক্ৰমে আমাক কৈ দিলে 9 তাৰ পিছত আমাক কৈ দিলে 14 তাৰ পিছত আমাক কৈ দিলে 4 যে ৰিমাইন্ডাৰ পোৱা যায় কয়বাৰ কোৱেশ্চনটো কৈছো ভালদৰে লিখিবা আমাক ক'লে 15 20 আৰু 10 এৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা যাৰ ফলত ক্ৰমে 9 14 আৰু 4 ভাগে পোৱা যায় হল কোৱেশ্চনটো লিখি লবা find the smallest number which when divided by 15 20 and 10 which when divided by 15 20 and 10 we get 9 14 and 4 as a remainder এইটো হৈছে কোৱেশ্চনটো লিখি লবা এটা কথাটো হল এইটো কোৱেশ্চন কেনেকৈ সলভ কৰিম আমি এতিয়ালৈকে যিখিনি শিকিছো তাৰ আমি কি শিকিছো আমি এলসিএম ল'ব লাগে দেন মাইনাস ডিফাৰেন্স এটা এলসিএম কাৰ ল'ম এলসিএম obviously ইয়াতে যিকেইটা সংখ্যা আছে তাৰে এলসিএম ল'ম ন আমি এলসিএম কাৰ ল'ম আমি এলসিএম ল'ম ইয়াতে যিকেইটা সংখ্যা আছে ইয়াৰে সংখ্যা আছে 15 20 আৰু 10 এই তিনিটা সংখ্যাৰে আমি এলসিএম ল'ম আৰু লগতে কি কৰিম ইয়াৰে পাছত আমি বিয়োগ কৰিব লাগে ন কি বিয়োগ কৰিম ডিফাৰেন্স বুলি কৈছিলো মই কৈছিলো ডিফাৰেন্সটো বিয়োগ কৰিম তো ডিফাৰেন্স মানে কি আমাক ইয়াতে যদি মই সংখ্যা কেইটা লিখি লওঁ এইটো আছে 15 এইটো আছে 20 এইটো আছে 10 এই সংখ্যা কেইটা আৰু যিকেইটা ৰিমাইন্ডাৰ আছে চোৱা ইয়াতে মই এই সংখ্যা তিনিটা লিখি লৈছো সংখ্যা কেইটা আৰু যিকেইটা ৰিমাইন্ডাৰ আছে ভাগশেষৰ মাজৰ ডিফাৰেন্সটো কি বুজি পালা ইয়াতে মই যেটো পইণ্ট লিখিছিলো ইয়াতে মই কৈছিলো এলসিএম মাইনাস ডিফাৰেন্স আৰু ডিফাৰেন্স মানে কি হয় ডিফাৰেন্স মানে হৈছে ইয়াতে যিকেইটা আমাৰ ৰিমাইন্ডাৰ আছে আৰু যিকেইটা সংখ্যা আছে নাম্বাৰ কেইটাৰ মাজৰ ডিফাৰেন্সটো ইয়াতে যদি চাও 15 আৰু 9 ৰ মাজৰ পাৰ্থক্য কিমান 6 হয় নে 15 আৰু 9 ৰ মাজৰ ডিফাৰেন্স 6 20 আৰু 14 ৰ মাজৰ ডিফাৰেন্স কিমান 6 10 আৰু 4 ৰ মাজৰ ডিফাৰেন্স কিমান 6 এটা তোমালোকৰ মাইন্ডত দুই এটা কোৱেশ্চন আহিছে যে ইয়াতে ডিফাৰেন্সটো সেম হ'ল যদি বেলেগ বেলেগ আহে ডিফাৰেন্স কেতিয়াও বেলেগ নহয় যোনটো পাৰ্থক্য থাকে ন সংখ্যা আৰু ভাগশেষৰ এটো সদায় সেম থাকে তো আমি জাস্ট তাৰ ডিফাৰেন্সটো ওলাব লাগে আৰু যেটো ডিফাৰেন্স আছে এই ডিফাৰেন্সটো সিম্পলি ইয়াতে বিয়োগ কৰি দিবা তোমালোকৰ কাৰেক্ট এনসাৰটো আহি যাব ইয়াতে আশা কৰো বুজি পালা আমাৰ ইয়াতে এলসিএম কিমান আহিব এলসিএম আহিব 60 এলসিএম আহিব 60 মাইনাস 6 কৰি দিয়া তোমালোকে এনসাৰ পাই যাবা 54 এটা তোমালোকে এবাৰ ট্রাই কৰি চাবা জানো যে আমি 54 যদি আমি 15 ৰে হৰণ কৰো কি আহিব ভাগে হৰণ কৰি চোৱা 15 3 গুণ 45 9 ৰৈ গৈছে মিলি গৈছে না নাই 15 ৰে 54 হৰণ কৰিলে 9 পোৱা যায় ভাগে যদি আমি 20 ৰে হৰণ কৰো 20 2 গুণ 40 14 টা ৰৈ গৈছে না 14 কোৱেশ্চনৰ লগত মিলি গল নেক্সট যদি 10 ৰে হৰণ কৰো 10 5 গুণ 50 4 এটা ৰৈ গৈছে মিলি গল
আশা কৰো সকলোৱে বুজি পালা। এইখিনি হৈছে আমাৰ ৰিমাইণ্ডাৰ বেস্ট এলচিএম আৰু এইচচিএফৰ কুৱেশ্যন। এই 5টা কুৱেশ্যন ভালদৰে চাই যাবা। এক্সামত ইয়াৰে বাহিৰৰ কুৱেশ্যন নাহে। আজিৰ ক্লাছটো বাৰু বেছি দীঘলীয়া নকৰো। ইয়াতে আমি আজি যিখিনি এলচিএমৰ আৰু এইচচিএফৰ লগত জড়িত কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিলো। আৰু লগতে নেক্সট ক্লাছত আমি ইয়াৰে পাছত যিকেইটা টপিক আছে ফেক্টৰাইজেশ্যন অফ নাম্বাৰ সেই যিখিনি আছে গোটেইখিনি আলোচনা কৰিম। লগতে মই জনাই দিওঁ যদি কোনোবাই RRB গ্ৰুপ ডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, যদি ফৰ্ম ফিল আপ কৰিছা, তেতিয়াহ'লে তোমালোকৰ কাৰণে ভাল খবৰ, ইয়াতে ধুনীয়াকৈ এটা বেটচ লঞ্চ কৰা হৈছে আৰু আমি গোটেইকেইজনে ক্লাছ কৰি আছো অলৰেডি। তোমালোকে যিমান পাৰা জল্দি বেটচটো জইন হৈ ল'ব পাৰা আৰু নিজৰ প্ৰিপাৰেচনটো অকণমান সঠিক দিশত লৈ যাবৰ কাৰণে চেষ্টা কৰাটো ভাল। আৰু ৰেগুলাৰিটি মেইনটেইন হ'ব গোটেইখিনি বস্তুৱে তোমালোকৰ যেতিয়া ৰেগুলাৰ ক্লাছ কৰি থাকিবা, লাইভ ক্লাছ এটেণ্ড কৰি থাকিলে গম পাই থাকিবা কম্পিটিশ্যনত কিমান মানুহ আছে, কেনেকৈ পঢ়ি থাকিব লাগে, গোটেইখিনি বস্তু এটা ৰেগুলাৰিটি মেইনটেইন হৈ যাব। আশা কৰো তাতেও তোমালোকক লগ পাম সকলোকে। আজিৰ কাৰণে এৰিছো ইয়াতে। থেংক ইউ এণ্ড বাই বাই।